নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল হাজৰিকাই R.GOAT ফাৰ্মৰ পৰা আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। আজি ভিডিঅ' স্ক্ৰীনত আপোনালোকে দেখা পাইছে দুটা বিটেলৰ মেল ফিমেল পোৱালি। মই প্ৰথমে আপোনালোকক স্ক্ৰীনত ছাগলী দুটা এবাৰ ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, এটা আছে ৰেড এণ্ড হোৱাইট স্পটেড, দেখা পাইছে এইটো এটা মেল পোৱালি। তাৰ বয়স বৰ্তমান এবছৰ হৈছে। লগত এজনী ফিমেল আছে, দেখা পাইছে নিশ্চয়, ব্ৰাউন এণ্ড হোৱাইট স্পটেড। তাইৰো বৰ্তমান বয়স এবছৰ হৈছে। আজি মোৰ ফাৰ্মৰ পৰা এই ছাগলী দুটা এজন দাদাই লৈ গৈছে। তেখেতে মোৰ পৰা এই দুটা ছাগলী লৈ গৈছে ফাৰ্মিঙৰ উদ্দেশ্যে। গতিকে আমি এতিয়া দাদাজনৰ পৰিচয় ল'ম, তেখেত ক'ৰ পৰা আহিল আৰু তেখেতে ছাগলী পালনেৰে ভৱিষ্যত কি পৰিকল্পনা কৰিছে সেই বিষয়ে দুআষাৰ কথা জানিবলৈ দাদাৰ ওচৰলৈ আমি আগবাঢ়ি আহিছোঁ। প্ৰথমে আমি দাদাৰ পৰিচয় ল'ম। দাদা, আপোনাৰ নামটো আৰু আপুনি কোন জেগাৰ পৰা আহিছে সেই দুটা কথা মোক ক'ব। নমস্কাৰ, মোৰ নাম উমাকান্ত চেতিয়া। হয়, মোৰ বৰ্তমান কমামত হয়, কিন্তু মই এতিয়া গোলাঘাটত আছোঁ। আচ্ছা। এতিয়া মই আৰ্মিত আছিলোঁ, আৰ্মিৰ পৰা ৰিটায়াৰ হৈ বৰ্তমান পেঞ্চন লৈ আছোঁ। আৰু এই ছাগলী মই এইবিলাক চাই দেখিলোঁ যে বৰ্তমান টাইমত ছাগলী এইটো ফাৰ্মৰ এই হেৰিটো মানে ভাল ব্যৱসায় দেখিলোঁ। সেইকাৰণে দুজন চাৰিজনক অলপ সংস্থাপন দিয়াৰ কাৰণে মই এই ছাগলী ফাৰ্মখন খুলিম বুলি এটা প্লেন বনাইছোঁ। আৰু সেইটো কাৰণে দাদাৰ পৰা মই এইবিলাক ছ'চিয়েল মিডিয়াত চাই এই এড্ৰেছটো পাই মই ইয়াত ল'বলৈ আহিলোঁ। আজি মই এখন খুলিম বুলি এটা প্লেন বনাইছোঁ, দুজনক সংস্থাপন দিম বুলি। সেইটোকে ভাবি ভাল লাগিলে এই দুটা পোৱালি লৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। হয়, নিশ্চয়কৈ দাদা, আপোনালৈ যথেষ্ট ধন্যবাদ। কিয়নো আপুনি এজন এক্স আৰ্মি হৈ বৰ্তমান আপুনি ঘৰত এইটো সময়ত আৰামত থাকিও খাব পাৰিলেহেঁতেন, জীৱনটো পাৰ কৰিব পাৰিলেহেঁতেন থকা দিনখিনি। তথাপি আপুনি সেইটো কাম নকৰি আপোনাৰ লগতে আৰু দুজন নিবনুৱাক সংস্থাপন দিয়াৰ উদ্দেশ্যে আপুনি এটা মহান কাম হাতত লৈ আগবাঢ়িছে। গতিকে আপোনাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আপোনাৰ এই মহান উদ্দেশ্য বা আপোনাৰ এই মহান কৰ্মৰাজি আমাৰ অসমৰ আৰু আপোনাৰ নিচিনা বেলেগ 10জনে আদৰ্শ হিচাপে ল'ব, তাৰে কামনা কৰি ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।